কবে সায়েন্স চলি শুনছো কেমিস্ট্রি 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 বৰ্ণিল এক্সাম খতম হ'ব সেই দিনাখনিৰ পৰা ৱেইট নকৰিবি তই লগালগ ট্ৰিগন'মেট্ৰি খতম কৰিবি দেই হা Excellent. Okay. Bye bye. Kill.
during acidity or indigestion. Stomach produces more acid, which causes stomach ache, ACH, stomach ache, oblique burning, sensation. To get relief, full stop di belai, to get relief, antacids, ANTACID, antacids are used. Such as magnesium hydroxide, MgOH2, such as magnesium hydroxide or milk of magnesia, which are basic in nature, হল, কমা বেকিং সোডা, ফুল স্টপ এটা দিবি, বেকিং সোডা লিখি ফুল স্টপ এটা দিবি, তাৰপিছত লিখ antacids neutralizes the excess acid, neutralizes the excess acid, extra acid, excess acid. তাৰপিছত নেক্সট পইণ্টটো লিখ, তাৰপিছত নেক্সট নতুন পইণ্ট ব্ৰেক আপ চিৰিজ নতুন পইণ্ট, if the pH of our mouth oblique buccal cavity BUCCAL buccal cavity decreases below 5.5, কিতাবত 5.5 বুলি আছে, I think 5.5. Tooth decay happens, a decaying of tooth happens, কি লিখো grammar, decay happens, tooth teeth লিখো বৰ কেছ নাই, এটা কথা চাচোন কিতাপত ল'ৰা, তাত নাই, বেলেগ বক্সত আছিলে। টুথ ডিকে আছে, পিএইচ হেৰি নেক্সটটো লিখ হ'ল, নেক্সটটো লিখ, নেক্সট সৰি একেটা লাইনতে লিখিলি, কি লিখিলি, when the pH of our mouth or buccal cavity decreases below 5.5, tooth decay happens, full stop লিখিলি, ফুল ষ্টপ দে, লগত লিখি দিয়া, after eating the carbohydrates oblique the food particles which stays in our mouth লিখিলি, are degraded by
are degraded by some bacterias are degraded by some bacteria nalage bacteria are degraded by some bacteria by producing acid well full stop due to this the tooth enamel made up of calcium phosphate calcium phosphate PHOS phos PHAT fat ঠিক আছে ওকে আপসো লিখো ব্র্যাকেট আরম্ভ কর it is the hardest part of the body it is the hardest substance in the body it is the hardest substance in the body কোনটো হয় টুথ এনামেল ঠিক আছে it is the hardest substance in the body অবলিক কৰি দে অবলিক সৰি ব্ৰ্যাকেট বন্ধ কৰি দে ব্ৰ্যাকেটটো বন্ধ কৰাৰ আগত কি লিখিছিলে বা পঢ়ি দেচোন মোক due to this নেকি পঢ়ি দে due to this which does not dissolve in water এই মাজত যে ব্ৰ্যাকেটৰ লিখালো হেতু জাস্ট ফৰ মানে ইনফৰমেশন হেলি which the MCQ আহিলে লিখিবি আৰু which does not dissolve in water starts corroding 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 মানে ক্ষয় যোৱা খহি যোৱা গুৰি গুৰি হৈ যোৱা starts corroding due to the lower pH due to lower pH তো বেসিক্যালি কি গম পালি আমি খাওঁতে কেতিয়াবা দাঁতে সাথে মুখে চুকে বা ভিতৰে চুতে খানা ফচি থাকি যায় যদি মুখখন ভালকৈ গৈ নুধু সেইখিনি কাৰ্বহাইড্ৰেটছখিনি বা ফেটছখিনি বা জিএছ চুগাৰ মলিকুল নাথাকক আমাৰ মুখৰ ভিতৰত বেক্টেৰিয়া থাকে তাহাঁতি ব্ৰেক কৰিবলৈ লাগি যায় আৰু ব্ৰেক কৰিবলৈ অভিয়াছলি যেনেকৈ পেটত খানা ব্ৰেক কৰিবলৈ এচিড থাকে হাইড্ৰক্লৰিক এচিড বেক্টেৰিয়াও এই মুখৰ ভিতৰত থকা খানাখিনি ভাঙিবলৈ কি প্ৰডিউচ কৰে সেই এচিডখিনি দাঁতৰ কাৰণে কিন্তু বা ভাল বস্তু দাঁতত থকা কি বস্তুৰ কাৰণে ভাল বস্তু নহয় দাঁতত থকা এনামেলৰ কাৰণে ভাল বস্তু নহয় যোনখিনি দাঁতটোৰ টান কৰি ৰাখে যে আমাক এইটো চাবি এনামেল কিহেৰে বনোৱা কেলছিয়াম ফসফেটটো পানীত ডিজলভ কিন্তু এচিডত ক্ষয় যায়গৈ তো সেইকাৰণে বেক্টেৰিয়া যে এচিড প্ৰডিউচ কৰে দাঁতৰ এনামেলটো গুৰি হৈ যায় ঠিক আছে লাহে লাহে उसके बाद হৈ গ'ল সেইকাৰণে ডেণ্টিষ্টৰ লগত বাছ কৰা কৰি থাকে অ'কে আৰু এটা কথা শুন যদি এচিড প্ৰডিউচ কৰিলে তো দাঁতৰ corrosion কমাবলৈ বা বন্ধ কৰিবলৈ টুথপেষ্ট লগাওঁ আমি তো টুথপেষ্টটো কি নেচাৰ হ'ব লাগিব বেছিক হ'ব লাগিব তো বেছে এচিডক কাটে বা এচিডে বেছক কাটে কি হ'ল লাষ্টৰ লাইন কি লিখি লাষ্টৰ দুটা তিনিটা ৱৰ্ড কি লিখিলি lower pH starts corroding due to lower pH full stop okay লিখ next লিখ to prevent this the best way is to clean the mouth after eating the best way কি লিখিছ the best way is to clean the mouth after eating লিখিলি also using toothpaste which are basic in nature
কি লিখিলি বচোন লাইনটো sick in nature can be used to cleanse the teeth and to neutralize the excess acid to cleanse the teeth and to neutralize the excess acid হল হল okay next point to for self defense আমি একচুৱেলি এইটো কি পঢ়ি আছোঁ আমি পঢ়ি আছোঁ একচুৱেলি কেনেকৈ নেচাৰেলি এচিড আৰু বেছে আমাক বিভিন্ন লাইফত মানে বিভিন্ন পাৰ্টত হেল্প কৰে কিছুমানে বেয়াও কৰে ৰোল অফ এচিডছ এণ্ড বেছ ইন আৱাৰ লাইফ কেনে অ'কে লিখ কি লিখিলি ফৰ চেল্ফ ডিফেন্স হানি বি stings sting release an acid which causes pain and irritation this acid is methanoic acid or formic acid this acid is methanoic acid ক'ত পায় বি ষ্টিং কৰিলে ৰিলিজ কৰি দিয়ে মিথানয়িক এচিড বুলি কয় বা ফৰ্মিক এচিড বুলি কয় নামটো হৈছে HCOOH লিখি ল দেই মিথানয়িক এচিড বা ফৰ্মিক এচিড this acid is methanoic acid বা ফৰ্মিক এচিড ঠিক আছে তাৰপিছত লিখ to get relief mild bases like baking soda হেৰিটো হৈছে NaHCO3 মোক কোনে কবি ইয়াৰ নামটো কোনে কবি আৰু বেকিং সোডা হয় এইটো কেমিকেল নামটো কোনে কবি মোৰ ইয়াক एग्जैक्टली सोडियम या फिर सीधा सोडियम हाइड्रोजन कार्बोनेट बोल लो या फिर बाइकार्बोनेट बोल लो एक्चुअली ये की है आमार जे केक बनाते बेकिंग सोडा दिए दैट इज ठीक है तो की करलो आमाक टू की लिखिल आछे ना बेकिंग सोडा कैन बी यूज्ड कारण ই कार्बन डाइऑक्साइड गैस रिलीज कर दिए CO3 तो আছে যে হ্যাঁ ধেত্তেরি কি বেকিং সোডা দিলে নাই বেকিং পাউডার দিলে কি হব তার কার্বন ডাইঅক্সাইড গেছটো রিলিজ হয় ওভেনতে বা গরম করতে কার্বন ডাইঅক্সাইড গেছটো ফুটা কৰি পেলাই ওলাই গুচি গ'ল কার্বন ডাইঅক্সাইড সেইকাৰণে ফুটা হ'ল স্পঞ্জি হোৱাৰ কাৰণটো সেইটো ন বুঝলি কি খাই আছো মানে সেইটো কৈছো খাই আছো এচিডিটি হলে খাই খাই কুলি পেলাই খালি বহুত বেছি এমাউণ্টত খাব নোৱাৰি সেইটোৱে ন সোডা কাৰ্বন ডাইঅক্সাইড থাকে কি থাকে ন বেকিং পাউডাৰ এটা আছে সোডা আছে একেটা বস্তু খালি বহুত বেছি এমাউণ্টত খাব নোৱাৰি ভিতৰত কাৰণ কাৰ্বন ডাইঅক্সাইড গেছ থাকিব ন তো অকণমান বডিত কাৰ্বন ডাইঅক্সাইড গেছৰ মাত্ৰাটো বেছি হৈ গ'লে তোৰে জিৰিয়া কৰিব ন সেইকাৰণে ৰাতি গছৰ তলত শুব নাপায় বুলি কয় হা বহুত এমাউণ্টত খাব নোৱাৰো আৰু কেকতো ইমান কণমানহে দিয়ে বডিত কাৰ্বন ডাইঅক্সাইড এমাউণ্ট বাঢ়িলে জানো কি হ'ব আৰু ৰিভাৰ্চ হৈ যাব বডিটো কি এণ্টি নহয়
কি হ'ব এইটো ৰেছপিৰেশ্যন উল্টাটো কি হ'ব ৰেছপিৰেশ্যন ৰিভাৰ্চ হৈ যাব ৰিভাৰ্চ ৰেছপিৰেশ্যন হৈ যাব ATP পৰা এনাৰ্জি ওলাই খালি এনাৰ্জি পৰা ATP নিবা কি বাদ দে অ'কে নেক্সট পইণ্টটো লিখ লাষ্ট পইণ্ট লিখো লাষ্ট পইণ্টটো লিখো লাষ্ট পইণ্ট লিখো দেই চা চোৰাত পাত বুলি বস্তু এটা আছে জাংঘল চাংঘলে পায় লাগিলে খুব বিন্ধে আৰু খজুৱাই যায় শুঙি চাগে কিছুমান য'তে ত'তে নাপায় একদম এই ক'ৰবাত নদী কাষৰীয়া জংঘল বা গাঁৱৰ চহৰৰ ভিতৰত পায় ঠিক আছে খজুৱাই বুলি কয় লাগিলে খহি যায় গুটি গুটি হৈ যায় চবৰে নহয় কচুত চবৰ নহয় অঁ এতিয়া চা লিখচোন দ্য ষ্টিংগিং মানে STING stinging hair of nettle leaves সেইটো nettle চোৰাত পাতো nettle leaves বুলি কয় NETTLE stinging hair of nettle leaves লিখিলি inject methanoic acid which causes burning pain ক'ত ইনজেক্ট কৰে বেছিকেলি ছালতে লাগিব ছালতে ইনজেক্ট কৰিব আৰু which causes burning pain হ'ল for remedy a traditional way is rubbing the area of our skin or rubbing the area of the affected skin with a leaf of dock plant DOCK দেখিবলৈ পালেং শাকটোৰ নিচিনা হয় টিকলু একদম হেৰিতে হয় তোৰ এই মানে কুজতেতো হৈ থাকে ঠিক আছে আৰু স্পেচিফিকেলি এই য'ত নেটেল লিভছটো থাকে যে তাৰ তলতে হয় সেই নেটেল লিভছৰ চোৰাত পাতৰ গছজোপাৰ তলতে ওচৰে পাজৰে হৈ থাকে তো সেইকাৰণে এই টপিকটোৰ হেডিংটো একচুৱেলি কি আছে জানো নেচাৰ প্ৰভাইডছ নিউট্ৰেলাইজেশ্যন অপশ্যনছ মানে নেচাৰে নিজেই সেই পেইনটোৰ ৰিমিডিটো ওচৰত দি থৈছে তাৰমানে হা একজেক্টলি খালি মানে বেলেগ ধৰণে কৰি পেলাই খায় আৰু হা একজেক্টলি কি লিখিলি লাষ্টৰ লাইনটো পঢ় লাষ্টৰ লাইনটো পঢ়ি দে ডগ প্লেন লিখিলি the dog plant often the dog plant often OFTEN the dog plant often grows beside the nettle tree in the wild লিখিলি so line to change কৰিলি so we can say that nature provides its own neutralization options এইটো 2 মাৰ্কৰ কাৰণে কোটা কোৱেশ্চন খুদি আহিব পাৰে how nature provides its own neutralization option বুলি তো এই গুটে ব্ৰেকআপ লিখি দিব লাগিব নেটলজৰ কথা কবি কি এচিড দিয়ে কবি এচিডৰ কাৰণে যে বাৰ্নিং
বাৰ্ণিং চেনচেশ্যন হয়তো ক'ব লাগিব আৰু টু গেট ৰিলিফ অফ দিছ উই কেন ইউজ ডগ প্লেণ্ট, লিফ অফ ডগ প্লেণ্ট, ৰাবিং এ ডগ প্লেণ্ট ইন দ্য এফেক্টেড এৰিয়া। তাৰপিছত কৰিব লাগিব যে জেনেৰেলি বা ইউজুৱেলি দ্য নেটেল প্লেণ্টছ দ্য ডগ প্লেণ্টছ অফেন গ্ৰ' বিচাইড দ্য নেটেল ট্ৰী। That's how nature provides nutrition option. Shahi lagile. হয় না? এনেকে চা, এনেকে ল। এটা লিখ, এনেকে লিখ। লিখ some লিখ some বেলেগ কমপ্লিটলি বেলেগ বস্তু, কমপ্লিটলি বেলেগ বস্তু, নতুন টপিক তাৰমানে। ঐ এই কাম এটা আগৰটো হেৰি মাৰি দিব পাৰোঁ, ডিভাইডাৰ মাৰি দিব পাৰোঁ, ইমান বেলেগ তাৰমানে টপিকটো। আগৰ ডিভাইডাৰ মাৰি দে, নতুন টপিক লিখ some naturally occurring acids, some naturally occurring acids. ঠিক আছে, এক নম্বৰ লিখ লিখ নেচাৰেল, প্ৰথমতে লিখিবি হেডিংটো নেচাৰেল চ'ৰ্চ, নেচাৰেল চ'ৰ্চ, লিখিবি এচিড। কি কি পায়? প্ৰথম আছে ভিনেগাৰত পায় ইথানয়িক এচিড, যিটোক আমি এচিডিক এচিড লিখিছোঁ, এচিডিক এচিড, ইয়াক আমি ইথানয়িক এচিড বুলি কওঁ দেই, ইথানয়িক এচিড। এইটো আমি আকৌ কাৰ্বন চেপ্টাৰত আকৌ পামগৈ। ভিনেগাৰত এচিডিক এচিড থাকে, ঠিক আছে। তাৰপিছত লিখো অৰেঞ্জত থাকে চিট্ৰিক এচিড। ঐ গ্ৰ'থ ইনহিবিটৰ হৰম'নটো কি আছিল? অৰেঞ্জত থাকে চিট্ৰিক এচিড, মানে আকৌ হেৰি কি আছে কি গুজবেৰী নে কি বুলি কয়, আমলাটো কি গুজবেৰীয়ে কয় ন? হা গুজবেৰীয়ে কয় হয় নাই? আমলাটো নিলিখিবি, মই জাষ্ট কথাটোৱে কৈছোঁ। চিট্ৰিক এচিড। আকৌ ধৰ তোৰ টাৰ্মেৰিণ্ডত লিখা আছে, মানে তেতেলী। টাৰ্মেৰিণ্ডত পায় টাৰ্টাৰিক এচিড, টেৰিক এচিড। টমেটোত পায় অক্সেলিক এচিড, অক্সেলিক এচিড। তাৰপিছত ছাছ ইয়া ফিৰ হেৰি দৈত পাই তোৰ লেক্টিক এচিড, ছাৰ মিল্ক, টেঙা হৈ যায় যোনটো, বা কাৰ্ড বুলিও ক'ব পাৰ। লেক্টিক এচিড, জাননে লেক্টিক এচিড কিহে প্ৰডিউচ কৰে দৈত? লেক্টোবেচিলাছ। সৰুতে পাইছিলি, মনত আছে নহয়? টাইফইড কোনে কৰে? টাইফইড কোনটো কাৰ কাৰণে হয়? কোনটো মাইক্ৰ' অৰ্গেনিজমৰ কাৰণে হয়? সালমনেলা টাইফি, হয় নাই? লেমন হৈছে চিট্ৰিক এচিড, লেমনতো টেঙা সবাত চিট্ৰিক এচিড থাকে আৰু গছৰ টেঙা সবাত। এণ্ট ষ্টিঙত থাকে মিথানয়িক এচিড। এই ষ্টিংবিলাকত মিথানয়িক এচিড থাকে। আৰু হেৰি নেটেল ষ্টিঙতো নেটেল ষ্টিঙতো মিথানয়িকে থাকে। আকৌ বি ষ্টিঙতো মিথানয়িকে থাকে। অক্সেলিক এচিড চাব লাগিব দেই, দেখা ভাল কুৱেশ্যন সুধিছ। Spinach, leafy greens, vegetables, nuts and seeds, cocoa,
কোচ প্লাছ স্পিনাচ 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 প্ৰেছ কৰা নাই স্পিনাচ এই পপাইদা চেইলৰ মানে খাই পেলাই খাইছিলে পপাইদা চেইলৰ মেন তাৰপিছত পপাইদা চেইলৰ মেন মানে তাৰ কোনোবা বিপদত পৰে তাৰপিছত স্পিনিচ খাই দিয়ে আচ্ছা হৈ যায় লাগিবলৈ বেয়া ধাউন দিয়ে অ'কে হৈ গ'ল ডাঙৰ টপিক এটা লিখ নতুন টপিক এটা হেভি টপিক লিখচোন সল্ট এই নতুন পেজে লৈ ল'ব লাগিলে সেই বুলি কওঁ salt pH of salt comma pH of salt underline কৰি দিলে লাষ্টত একদম pH ঐ pH টো স্মল এটা নহয় ঐ p টো স্মল এটা h টো কেপিটেল এটা ঠিক আছে pH মানে লিখি জানো না কেনেকৈ লিখিছ p টু দি পাৱাৰ কেপিটেল h অঁ p স্মল h লিখিছিলে salt pH of salt comma classification of salts हो गया अभी लिखो स्टार्ट करना है अभी लिखो स्टार्ट करना अभी स्टार्ट है लीजिए लिख उन्होंने हाँ नहीं एक लिखिबले আছে रे পিছে লাষ্ট দুটা পেজ খালি মই তোমাক লিখাও না চাই ন নহলে মই দি দিম আৰু ঠিক আছে লিখাবলে ইমানখিনি আছে বাট মই এইখিনি বুজাই দিম আজি নোটছখিনি দিম ঠিক আছে ওকে এটা লিখছা ইণ্টাৰেষ্টিং কথাটো কি চা বেলেগ বেলেগ কম্বিনেশ্যনত আমি এচিড আৰু বেছ ইণ্টাৰেষ্টিং কথা নহয় সল্ট ক'ত পাইছিলোঁ আমি সেই তেতিয়া এটা টপিক পঢ়িছিলোঁ অকণমান কেইদিনমান আগতে এচিড আৰু বেছ মিক্স কৰিলে কি হয় এচিড আৰু বেছ মিক্স কৰিলে কি হয় সল্ট আৰু ৱাটাৰ বনায় কি মানে এচিড আৰু যদি বেছ মিক্স কৰ আমি সল্ট আৰু ৱাটাৰ পাওঁ এচিডৰ লগত আৰু কিবা এটা মিক্স কৰিলেও কিন্তু সল্ট আৰু ৱাটাৰ পাওঁ আৰু সেইকাৰণে তাহাঁতক আমি বেছিক বুলি কৈছিলোঁ কাৰ মনত আছে এচিডৰ লগত আৰু কিবা এটা মিহলালেও সল্ট আৰু ৱাটাৰ বনি গৈছিলে সেইকাৰণে আমি সেই বস্তুটোক বেছিক বুলি কৈছিলোঁ মেটেলিক অক্সাইডছ ঠিক আছে মানে ইটছ লাইক সোডিয়াম অক্সাইড পটাছিয়াম Na2O ঠিক আছে এচিডৰ লগত যদি তই মেটেল অক্সাইড লগাও সল্ট আৰু ৱাটাৰ ইউজ হয় সেইকাৰণে মেটেল অক্সাইডবোৰক কি বুলি কয় তেনেকৈ বেছৰ লগত আকৌ কিবা এটা লগাই দিলে একেই সল্ট আৰু ৱাটাৰ বনে কি আছিলে বাৰু সেইটো আছিলে নন মেটেলিক অক্সাইড বুঝলো তো নন মেটেলিক অক্সাইডস আর এসিডিক ইন নেচার ঠিক আছে ফর এক্সাম্পল CO2 গ্যাস ইজ এসিডিক ইন নেচার ঠিক আছে ওকে এইখানে বেশি CO2 খালি এসিডিটি হয়ে যাবে ওকে এটা লিখ শুনিবি না কথা এটা এতিয়া এসিড আৰু বেছৰ আমি এটা কথা জানো যে এসিডটো ষ্ট্ৰং থাকে উইকো থাকে বেছিকটো ষ্ট্ৰং থাকে উইকো থাকে তো সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমাৰ সল্টবোৰৰ নেচাৰ ডিপেণ্ড কৰে ঠিক আছে চা এতিয়া লিখচোন strong acid plus strong base লিখিবি neutral salt plus water ইয়াত লিখ সেই সল্টটোৰ pH হৈ যায় 7 এক্সাম্পল লিখিবি HCl এটা ষ্ট্ৰং এচিড ষ্ট্ৰং বেছৰ জেগাত লিখিবি NaOH মনত আছেনে সেই ষ্ট্ৰং বেছবোৰক বেছ বুলি নকয় আৰু এটা নাম কয় জানো মনত আছেনে কাৰ নাম মনত আছে ষ্ট্ৰং বেছবোৰক আৰু এটা নাম দিয়ে কি আছিলে বাৰু ভাত তেৰিকি এইটো এচিড নহয়ও ষ্ট্ৰং বেছৰ কথা কৈ আছোঁ ষ্ট্ৰং বেছবোৰক যোনবোৰ পানীত ডিজলভ হৈ যায় তাহাঁতৰ নাম এটা আছে বাইল জুচে আমাৰ ইণ্টেষ্টাইনত মিডিয়ামটো কি কৰি দিয়ে এলকালি এই যোনবোৰ বেছ পানীত মিহলি হৈ যায় এইবোৰক কয় এলকালি এইটো বনিব ঐ সল্ট মানে অকল নিমখৰ কথা বুজোৱা নাই দেই এচিডৰ বেছ মিলি যি বনে সেইটোকে সল্ট বুলি কয় যেনেকৈ কপাৰ ছালফেট এটা সল্ট হয় এনেকৈ চা ইয়াত এতিয়া H2 আঁতৰি যাব OH2 আঁতৰি যাব কি থাকি যাব Na আৰু সেই NaCl টো এটা সল্ট
এইটো খালি কেনেকুৱা সল্ট নিউট্ৰেল সল্ট কাৰণ ষ্ট্ৰং এচিড আৰু ষ্ট্ৰং বেছে দুইটা ইটো সিটো কাটি পেলাই এটা নিউট্ৰেল সল্ট বনাই পেলাই আমাক দি দিলে আকৌ লিখছোন নেক্সট ষ্ট্ৰং এচিড উইক বেছ তহঁতে মোক ক'ব পাৰিবি নে অবভিয়াছলি মানে কমন চেন্সত ইউজ কৰি পেলাই আৰু এইটো মানে অবভিয়াছ আৰু ষ্ট্ৰং এচিড আৰু উইক বেছ হ'লে সল্টটো কেনেকুৱা হ'ব কেনেকুৱা সল্ট হ'ব ষ্ট্ৰং এচিড আৰু ষ্ট্ৰং বেছ হ'লেহে নিউট্ৰেল হয় এচিডটো যদি ষ্ট্ৰং বেছটো যদি উইক তেতিয়াহ'লে যোনটো সল্ট ক্ৰিয়েট হ'ব সেই সল্টটো কাৰ নেচাৰ পৰিব এচিডৰটো এচিডিক সল্ট হ'ব এইটো ইয়াৰ যদি আমি pH টেষ্ট কৰি চাওঁ সলিউশ্যন বনাই পেলাই আমি তাৰ pHটো 7তকৈ বেছি পাম নে কম পাম বেছি পাম নে কম পাম হা তো ইয়াৰ pHটো ভেৰি গুড 7তকৈ কম হ'ব এক্সাম্পল লিখি লওঁ HCl টো ষ্ট্ৰং এচিডে হয় ভাই H2SO4 ল'ব পাৰোঁ দেই HCl বা হেৰি নাইট্ৰিক এচিডো ল'ব পাৰোঁ মই HCl ল'বলৈ বুলি কথা নাই আৰু লৈছোঁ আৰু এতিয়া এমনিয়াম হাইড্ৰক্সাইডটো কিন্তু অকণ উইক আছিলে NH4OH2 H আঁতৰিলে OH আঁতৰিলে তো এমনিয়াম ক্লৰাইড বনি যাব NH4Cl এমনিয়াম ক্লৰাইড এমনিয়াম গেছৰ ফৰ্মুলাটো কি হয় NaSO4 कुछ भी মানে এমোনিয়া বনেই নাইট্ৰজেন আৰু হাইড্ৰজেনে অকল এমোনিয়া গেছৰ ফৰ্মুলাটো কি বা এমোনিয়াম গেছৰ ফৰ্মুলা এক্সেক্টলি ইয়েছ হা চা এতিয়া আকৌ লিখ উইক এচিড আৰু ষ্ট্ৰং বেছ এইটো অবভিয়াছলি তহঁতি গম পাবি যোনটো সল্ট বনিব এইটো কেনেকুৱা সল্ট বনিব বেসিক সল্ট বনিব এক্স্যাক্টলি আৰু তাৰ pH টো কি হ'ব বেসিকৰ pH more than 7 হ'ব উইক এসিড মই লৈ লওঁ কি এইটো কাৰ্বনিক এসিডটো উইক এসিড অকমান H2CO3 আৰু NaOH লৈ লওঁ ষ্ট্ৰং বেছ H গ'ল OH গ'ল সোডিয়াম কাৰ্বনেট বনিলে H2O ইয়াৰ তলত লিখি থওঁ মই তহঁতক বস্তু এটা লিখাইছিলোঁ চাবিচোন দেই ষ্ট্ৰং এচিড আৰু উইক এচিড লিষ্ট এখন লিখাইছিলোঁ চাচোন মই লিখাইছিলোঁ যেন লাগিছে এইটো লিখি পেলাই চেক কৰিবি ষ্ট্ৰং এচিড উইক এচিড ষ্ট্ৰং বেছ উইক বেছ লিখাইছিলোঁ লিষ্ট এখন চাচোন মই মানে লিখাইছোঁ যেন লাগিছে মানে ये क्या है पक ये पूरा एक आधा पेज है देते नसा गलो स्ट्रॉन्ग एसिड वीक एसिड स्ट्रॉन्ग बेस वीक बेस लो अभी लास्ट टॉपिक में आता है एकदम अलग लास्ट टॉपिक लिखी लो लास्ट टॉपिक लिख এই ক্ল'ৰ'এলকালি পৰা ধৰক মই পঢ়াই দিম আৰু বাকীখিনি বুজিবলৈ একো নাই জাষ্ট মোক কষ্ট কৰিবলগীয়া বস্তু লিখি ল লাষ্ট টপিক লিখিব লাগে ঘৰত বাকী লিখিবি আৰু দি দিম লিখ কমন চল্ট মানে যিটো আমি খাওঁ আৰু ডাঙৰ টপিক কমন চল্ট and different other chemicals made from common salt হৈ গ'ল তহঁতি এইবোৰ কমন চল্টৰ কথা সুধিলে কেনেকৈ বনাই লিখিব পাৰিবি চিধা এটা লাইন লিখিবি এইটো ই লিখনা বাস হাইড্ৰক্লোৰিক এচিড প্লাছ সোডিয়াম হাইড্ৰক্সাইড ইজ ইকুৱেল টু NaCl প্লাছ আৰু এইটোৱে আমাৰ
ঠিক আছে, এই লিখি ল হেডিংটো। হেডিং মানে লিখি ল তলতে আণ্ডাৰলাইন কৰি পেলাই এইটো লিখি ল প্ৰথমতে, আৰু লিখিবি ইট ইজ এ নিউট্ৰেল সল্ট। এইখিনিকে তহঁতি কথা লিখিলে ডাঙৰ নিচিনা লাগিব, যে when we mix hydrochloric acid with sodium hydroxide we get common salt or sodium chloride and water, it is a neutral salt. ইমানখিনি হৈ যাব ন? কাৰণ তাত নিমখ বনিয়ে আছে অলৰেডি, তাকে ক'ব খুজিছোঁ ৰ। অঁ আকৌ সেইকাৰণে এই মহাত্মা গান্ধীয়ে কৈছিল যে দাণ্ডি মাৰ্চ। গম পাওঁ, কালি মোদীজীয়ে ফেচ টাইম কৰি দিছে কথা শুনো, এনেকৈ লৈ পেলাই ফ্ৰেণ্ডছ লিখো এতিয়া, নেক্সট লাইনটো চেঞ্জ কৰি লিখো। চি ৱাটাৰ কণ্টেইনছ মানে সাগৰৰ পানীত বহুত বেলেগ বেলেগ ধৰণৰ চল্ট ডিজলভ হৈ থাকে, তাৰ পৰা আমি নিমখটো বেলেগ কৰি নিব লাগে, ঠিক আছে। চি ৱাটাৰ কণ্টেইনছ মেনি চল্টছ dissolved in it. চলি আছে না চালি? Sea water contains many salts দেই, salt নহয়, many salts dissolved in it, full stop. Sodium chloride মানে NaCl বুলি লিখছো, SODIUM লিখিব নালাগে। Sodium chloride NaCl is separated from these salts really? Okay. Paragraph change করলে in several parts of the world deposits of solid salts are found. In the form of large crystals. In the form of large crystals. Full stop. Large crystals. লিখিলি? তাৰপিছত লিখো their color is brown. একেলগতে their color is brown due to impurities ঠিক আছে, this is called rock salt. আমি যে বিকি আছে দামীকে rock salt, কালা নমক বাইলে চেলে মিক্স হৈ থাকে। তাৰপিছত লগত লিখ নেক্সট লাইন আহি পেলাই বেডছ অফ ৰক চল্ট। বেডছ মানে একদম এসোপা ৰক চল্ট বিচি থাকে একদম। বেডছ অফ ৰক চল্ট were formed when seas of SEAS সাগৰবোৰ seas of bygone ages BYGONE bygone ages dried up মানে আগৰ দিনৰ পুৰণা দিনৰ বহুত বছৰ আগৰ সাগৰবোৰ যেতিয়া অবভিয়াছলি জেগাই তাহাঁতি ৰাস্তা সলায় ন, যিবোৰ জেগাৰ পৰা সাগৰবোৰ গুচি আহে তাত শুকাই তাত তলত একদম মাটিৰ তলত ৰক চল্ট বনি যায়। লিখিলি? তাৰপিছত লাষ্টৰ লাইনটো লিখ ৰক চল্ট ইজ মাইণ্ড লাইক কোল্ড। ৰক চল্ট ইজ মাইণ্ড MIND ৰক চল্ট ইজ মাইণ্ড লাইক কোল্ড। যেনেকৈ কয়লা খান্দা হয় ৰক চল্টটো তেনেকৈ মাটিৰ তলৰ পৰা খান্দি উলিওৱা হয়, ঠিক আছে। য'ত আগতে সাগৰ আছিলে তাত ৰক চল্ট পোৱা যায়। ৰক চল্ট ইজ মাইণ্ড লাইক কোল COAL।
নেক্সট পইণ্টটো লিখো এতিয়া, তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি নেক্সট পইণ্টটো লিখো। কমন সল্ট is used as a raw material. Common salt is used as a raw material for obtaining oblique producing oblique producing different important chemicals, chemical compounds, different important chemical compounds, oblique materials, different important chemical compounds, oblique materials, chemical compounds, oblique materials of our daily use, লিখিলি লগত লিখো তলত এক্সাম্পল ইজি লিখ NaOH, এইটোক কয় কষ্টিক সোডা, লিখ কষ্টিক সোডা। আকৌ লিখ NaHCO3, এইটো কয় বেকিং সোডা, যাৰ নামটো হৈছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট, বেকিং সোডা। তাৰপিছত লিখো Na2CO3 dot 10H2O, এইটোক কয় ৱাশ্বিং সোডা। লিখিলি 13 বছৰহে ৰাখিব লাগে, পাছত কোনে সুধি আছে? যদি চাইন্স নপঢ়ে কি কামত আহিব? এই চাইন্স নপঢ়িলেও কামত নাই, চাইন্স পঢ়িলেও কামত নাই এইকেইটা। নহয় 11 12 চাইন্স পঢ়িলেও কামত নাই এইকেইটা, ইমান কমপ্লেক্স হৈ যাব ন, এইকেইটা পাত্তাই নাপাব। 11 যেতিয়া 10 পৰা 11 12 পোৱা যায়, ফিজিক্স কেমেষ্ট্ৰি দেখা যায়, वो फटके 6 हो जाता है, ये क्या है, कहाँ आ गए? ফাৰ্ষ্ট ইয়েৰটো ইগনৰেঞ্চতে যায়, হ'ব ফাৰ্ষ্ট ইয়েৰহে হ'ব, লাষ্টত যে গম পাই ইয়ে আমাৰো সেইটো হৈছিলে, আমি বহুত গেলা মাৰ্কছ পাইছিলোঁ ফাৰ্ষ্ট ইয়েৰত প্ৰি বৰ্ডত, মানে 92% অনাকেইটাও হায়েষ্ট মাৰ্ক 25 আমাৰ প্ৰি বৰ্ডত, তাকো চৰকাৰী স্কুল কাৰণে, চৰকাৰী কলেজ কাৰণে। লাষ্টত যেনিবা উঠোৱা হ'ল, মানে মেইন পৰীক্ষা দিলে উঠাই দিয়া হ'ল। এইছিলে আমি ক্লাছ কৰোঁ, খালি নপঢ়োঁ ঘৰত আহি পেলাই, বুজি চব পাওঁ, খালি প্ৰেক্টিচ নাই, মুখস্থ নাই বস্তুবোৰ। আৰু তাৰমানে কেমেষ্ট্ৰিত নেক্সট ইয়েৰৰ পৰা ছায়েন্সত পঢ়িলে এক্সেপশ্যন এইটো হয়, কিন্তু ইয়াৰ খালি এটা পাৰ্ট আকৌ নহয়, আকৌ এইটো হয়, কিন্তু এটা পাৰ্ট আকৌ নহয়, ইটা এক্সেপশ্যন নিকলেগা না, মানে 10টা বস্তুৱে অবে কৰি থাকে ন ৰুলটো, এটা বস্তুৱে নকৰে। আৰু ইমান ৰিয়েকশ্যন মনত ৰাখিব লাগিব ন, এইটো নাম, এইটো কিবা ৰিয়েকশ্যন, এনেকৈ এইবোৰ ৰিয়েকশ্যন পাইছ ন, প্ৰত্যেকটো ৰিয়েকশ্যন এটা নাম পাই যাবি, এইটো কাৰোবাৰ ৰিয়েকশ্যন কোনোবা এটা উলিয়াইছিলে কাৰণে, এইটো কোনোবা এটা ৰিয়েকশ্যন উলিয়াইছিলে কাৰণে নামটো ৰিয়েকশ্যন। অঁ, ইটছ লাইক ফিজিক্সৰ থিয়ৰমবোৰ, নিউটনছ থিয়ৰম, কিবা থিয়ৰম। ইটছ লাইক খালি কথা এটা, যদি টলাৰেট কৰিব পাৰি যাওঁ ন, যদি ছায়েন্সৰ কোৰ্চটো 11 12 টলাৰেট কৰিব পাৰি যায় ন, কুছ ভি পঢ় লেগা। একাউণ্টেঞ্চি দি দেখি তাক ছায়েন্সৰ মানুহটোৱে আমাৰ এনেকুৱা হয়, মোৰ সেইটো কনফিডেঞ্চ আছে, কুছ ভি পঢ় লেগে দি দিওঁ, বছ পঢ়াও বছ। ইতনা কামোৰ হে না ছায়েন্স কা কোৰ্চ। আৰু যদি তোৰ JEE বা NET দিবলৈ যদি তই ভাব দিম বুলি, তই কুছ ভি পঢ়াই দিবি তাৰমানে। ইটছ লাইক যদি বিজনেছ ষ্টাডি যদি পঢ়িবলৈ যাওঁ, ছায়েন্সৰ মানুহতে বিজনেছ ষ্টাডি পঢ়াই দিব, নাজানে পঢ়ি পেলাই পঢ়াই দিব, সেইটো কনফিডেঞ্চ থাকে তাৰমানে, ইয়ে পঢ় লিয়া তো ইয়ে কিয়া চিজ হয়। সেইকাৰণে মানে নেপায় ক'ব, এই যে হিউমেনিটিজ আৰু ছায়েন্সৰ মাজত ডিফাৰেঞ্চ এটা ক্ৰিয়েট কৰি থৈ যে, এইটো কাৰণে। ইটছ লাইক হিউমেনিটিজখিনিয়ে ছায়েন্সখিনি আকৌ এপ্ৰ'চ দিব নোৱাৰে, তবা হৈ যায় নহয়। ইটছ লাইক মই এনেকুৱা দেখিছোঁ কিছুমান ষ্টুডেণ্টক আৰ্টছত পঢ়িলে ন 11 12 আৰে LCM ল'বলৈ পাহৰি যায়, চবত ফেক্টৰ কিয় মাল্টিপল কিয় পঢ়াব লাগে, মেথছৰ মতো নাই ন, তই 1+2 কৰিব নালাগে, তই কি কৰিবি তই 1+2?
হা না বুজি পেলাই মুখস্থ কৰিব লাগে ইটছ লাইক তোৰ এতিয়া কনষ্টিটিউশ্যনখন মুখস্থ কৰিব লাগে ধৰ তোৰ হেৰি পলিটিকেল চায়েন্সত ধৰ তোৰ প্ৰেচিডেণ্টৰ ডিউটিছ মুখস্থ কৰিব লাগে এছেম্বলি পঢ়িব লাগে কিবা পঢ়িব লাগে হেণ্ড পঢ়িব লাগে পলিটিকেল ডিউটিছ পঢ়িব লাগে সেইবোৰত ক'ত এডিশ্যন ছাবজেকশ্যন কামত আহিছে এইটো হা ইকনমিক্স একাউণ্টেঞ্চি কমাৰ্চত লাগিব কমাৰ্চ में लगता है আৰু যদি তই আৰ্টছত ইকনমিক্স লৈছ कॉमर्स तो लगता है क्या मैथ्स लगता है हाँ साइंस और मैथ्स अलग ही लीग में चल जाते हैं एक्चुअली साइंस न मैथ्स और फिजिक्स काइंड अफ अकमान खिचड़ी हो गई थे तो मैंने बाई चान्स किसुमाने कि करे PC B लय M तो नलय फिजिक्स पढ़िबले आको मैथ्स पढ़िबलगिया ना इट्स लाइक जेतिया धरि फिजिक्स वाला कोबा जदि कोर्स ता लो जेतिया धरि फिजिक्स पढ़ाब न फिजिक्स पढ़ोৱাৰ আগতে प्रथम 10টা क्लास मैथ्सৰ কৰিব मैथ्स फॉर फिजिक्स বুলি मैथ्स নহ'লে মানে বিশেষকৈ নীটৰ এক্সপেৰিয়েঞ্চখিনিয়ে মেথ্ছটো নলয় তাহাঁতৰ কাৰণে মেথ্ছটো লাগিব কিন্তু কেলকুলাছটো জানিবই লাগিব এইবোৰ কথা পিচি পঢ়িব পৰা ল'ৰা ছোৱালীৰ কাৰণে নহয় পঢ়াইতো পঢ়ি আছে বে আমাৰ গোটেই সোপা আমাৰ এইজত চব মেক্সিমাম PCMB আছে আমি হেম্পা পোৱা নাছিলোঁ ইমান একদম ইজি হৈছিল অঁ আনলেছ এণ্ড আনটিল তই যদি প্ৰেক্টিছ নকৰ প্ৰেক্টিছ কৰিলে কিন্তু হেভি হ'ব প্ৰেক্টিছ কৰিলে ভাল হ'ব হা হা কি পাৰি মেক্সিমাম ল'ৰা ছোৱালীয়ে কৰেই মানে ইটছ লাইক অঁ হয় প্ৰথমটো সোমাই কৈছোঁ ন 11ত ফাটি যাব বুলি কিন্তু লাহে লাহে কোপ আপ হৈ যাবি যদিহে ডেইলি পঢ় 11ত কিন্তু যদি 11-12ত যদি ফাইনেলি ভাল ৰিজাল্ট মেট্ৰিকত ভাল ৰিজাল্ট হৈ যায় যেন তেন হ'লেও কিবা এটা ফ্লুকত হৈ যায় হায়াৰ ছেকেণ্ডেৰীত ফ্লুকত ভাল ৰিজাল্ট নহয় দেখা ইয়াতো তোৰ ওচৰৰ পাজৰে কোনোবা হেভি চোকা মানুহ এটা বহিছে সিহঁতে তোক দেখাই দিছে এনেকৈ লিখ বুলি নহ'লে আনলেছ তাত নতত যদি ফাৰ্ষ্ট বেঞ্চত বহিছ তোৰ পিছত আৰু এটা গেধা এটা বহি আছে তোৰ হায়াৰ ছেকেণ্ডেৰী গ'ল কম্পাৰ্টমেণ্টৰ কাৰণে হেৰি থাক লিখিলোঁ অ'কে লাষ্ট এটা বস্তু লিখি ল তই বুজাম এতিয়া আৰু লাষ্ট বস্তু লাষ্ট লিখ অঁ এইটো কি জান এইটো কি হয় নামটো কোনোবাই ক'ব পাৰিবি নি নালাগে ক'ব দে হেৰি কয় হিণ্ট এটা দিছোঁ এইটো কিহত ইউজ কৰে শেলাই গুচাবলৈ ইউজ কৰে এই যে বোকাত যে পিছল হৈ যায় যে সেইটো তাত দি পেলাই পকাখন চাফা কৰে বগা ব্লিচিং পাউডাৰ আৰু ব্লিচিং পাউডাৰ আৰু এটা কামত ইউজ কৰে কাপোৰৰ পৰা ৰং গুচাবলৈ আমাৰ যদি চিয়াহী টাহি পৰি যায় ন ব্লিচিং পাউডাৰ দিব লাগে চূণ দি দিবলৈ গুচি যায় চূণ এই কাপোৰ ব্লিচিং বুলিয়ে কয় ন ব্লিচিং কৰা বুলি এতিয়া ৰংটো গুচোৱা হয় ৱাশ্বিং পাউডাৰ নৰ্মেল ৱাশ্ব কৰে অইলি ছাবষ্টেঞ্চটো আঁতৰাই দিয়ে ব্লিচিঙে কৰা ৰংটোৱে উতৰাই দিয়ে যদি তই কাপোৰ ৰঙীন কাপোৰ এটাতো এইটো সেউজীয়া চাৰ্টটো টি চাৰ্টটো যদি ব্লিচিং পাউডাৰ দি পেলাই দিলোঁ কালি ফেড হৈ যাব লাইট গ্ৰীণ হৈ যাব বগা হৈ যাবলৈ হৈছে যদি এইটোতো কালাৰ দি পেলাই পিগমেণ্ট দি পেলাই সেই কৰে বাৰু আচ্ছা এতিয়া আমি পাছৰখিনি আমি পঢ়োঁ তই লিখিব নালাগে আৰু দে বাকী মই দি দিম লিখি ল'বি ঠিক আছে এতিয়া আমি ইম্পৰ্টেণ্ট বস্তু এটা পঢ়িব লাগে সেইটো হৈছে নিলিখিবি ক্ল'ৰ' খালি ঘৰত লিখিব লাগিব কাহি পেতো লিখনা হোগা ন যদি নহয় এতিয়া লিখো বুলি হ'ব তইতো প্লিজ মই লিখি বুলিয়ে ক'ম কাৰণ তোৰ পৰীক্ষা আছে ঘৰত লিখিবি এতিয়া লিখিবি এটা খালি লিখি যা মই বুজাই গৈছোঁ লিখি যা তহঁতৰ কথা মই লিখিবলৈকে লিখিব পাৰোঁ মই জাষ্ট খালি তহঁতৰ আমনি লাগি চাগে নালাগে বুলি কৈছোঁ শুন এতিয়া শুন এতিয়া কি টপিক পঢ়ি আছিলোঁ আমি পঢ়ি আছিলোঁ যে প্ৰথম পঢ়িলোঁ আমি এচিডৰ বেছ কেনেকৈ আমাৰ ৰিয়েল লাইফত থাকে ছেকেণ্ড পঢ়িলোঁ আমি যে নেচাৰেনো কেনেকৈ নিজৰে নিউট্ৰেলাইজেশ্যন ক্ৰিয়েট কৰি থৈছে তাৰপিছত আমি পঢ়িলোঁ বেলেগ বেলেগ টাইপৰ চল্টছ ষ্ট্ৰং এচিড ষ্ট্ৰং বেছ মিলি পেলাই যিটো চল্ট বনে ষ্ট্ৰং এচিড উইক বেছ মিলি পেলাই যিটো চল্ট বনে উইক এচিড ষ্ট্ৰং বেছ মিলি পেলাই যিটো চল্ট বনে বেলেগ বেলেগ টাইপৰ চল্ট বনে হয়নে এতিয়া আমি সেই চল্টৰ পৰাও আৰু ডিপ গুচি গৈছোঁ কোনটো গৈছোঁ গম পাওঁ কাৰ কথা পঢ়িম কমন চল্ট কাৰ কথা পঢ়িম স্পেচিফিকেলি NaCl কাৰ কথা পঢ়িম সেই মহাত্মা গান্ধী পিছফালে আছে মহাত্মা গান্ধী পিছলৈ অঁ ইয়াৰ পৰা পঢ়িম এতিয়া মহাত্মা গান্ধী পিছত আছে এতিয়া আমি পঢ়িলোঁ ৰক চল্ট যে পঢ়ি আছিলোঁ সেই ৰক চল্ট ৰক চল্ট এইখন ৰক চল্ট পঢ়ি আছিলোঁ চা গম পালি সেইখন ৰক চল্ট মহাত্মা গান্ধী পিছফালে আছে মহাত্মা গান্ধী জাষ্ট পিছত আছে এই ৰক চল্ট পঢ়িলোঁ আমি হয়নে পিছলৈ আহে এতিয়া আমি NaCl পঢ়িম হা মহাত্মা গান্ধী কি হৈ গ'ল
মহান মানুহ হিচাপে মাইকী মানুহ কেলৈ চাব লাগে তই চাহ মহাত্মা গান্ধী যাবলৈ মন নাই সি ল'ৰাটো টানি টানি দিছে আহকো নিমখ ওলাইছে বুলি নেপায় ধেত চৰি কৃষ্ণ চৰি मैं कुछ नहीं बोला অ'কে নাই পিছে আমি এতিয়া ফাল্টু কৰি থাকিব পাৰোঁ কিন্তু সেইটো সময়ত বহুত ডাঙৰ আছিলে বে মানে ইটছ লাইক ব্ৰিটিছে নিমখ এটা কাৰণে বেছিক নেচেচিটি ন উইদাউট নিমখ খাবি কেনেকৈ কিবা এটা বস্তু ব্ৰিটিছে সেইটো বাঢ়ি কৰিছিলে ইটছ লাইক ব্ৰিটিছে বনাব আমি তাৰপৰা কিনিব লাগিব ভাগ আমাৰ পৰাই ল'লে বস্তু তাহাঁতি বনালে তাহাঁতৰ পৰা বস্তু কিনিব লাগে আমাৰ বস্তুখিনি তাহাঁতক বেচিলোঁ তাহাঁতি পৰা আকৌ তাহাঁতি আমি তাহাঁতৰ পৰা কিনিব লাগে কি ক'লে মানে দাণ্ডি মাৰ্চ তহঁতৰ এইবাৰ ফ্ৰীডম ষ্ট্ৰাগল আছে নাই হিষ্ট্ৰীত এই আহোমৰ কথা আছে নেকি এবাৰ তহঁতৰ কি আছে হিষ্ট্ৰীত এবাৰ নেশ্যনেলিজম ইন ইণ্ডিয়া ফ্ৰীডম ষ্ট্ৰাগল নাই মানে এবাৰ অ'কে अभी हम पढ़ेगा শুনো এই কমন চল্টৰ বিষয়ে পঢ়ি আছিলোঁ ৰক চল্ট কমন চল্ট এতিয়া কমন চল্টটোত ন কিবা কিবি ৰিয়েকশ্যন কৰি পেলাই হেৰি কৰে আমি যে পঢ়িছিলোঁ এইকেইটা ব্লিচিং পাউডাৰ বেকিং ছ'ডা চৰি সেইবোৰ বনায় তো সেই তো সেইটো বনাই কেনেকৈ সেই প্ৰচেছটো পঢ়িম প্ৰচেছটোৰ নামটো কি জানো প্ৰচেছটোৰ নামটো হৈছে এই প্ৰচেছটো লিখি থোৱা আছে যে প্ৰচেছটোৰ নামটো হৈছে ক্ল'ৰ' এলকালি প্ৰচেছ কি প্ৰচেছ ক্ল'ৰ' মানে ক্ল'ৰিন টাইপ বুলি কোৱা এটা আছে বুলি গম পাইছ এলকালি মানে তহঁতি এনেকুৱা এটা বেছ আছে যিটো পানীত মিক্স হৈ যায় সেইটো গম পাইছ তো সেই প্ৰচেছটোৰ পৰা আমি কৰিম শুনিবি এতিয়া ক্ল'ৰ' এলকালি প্ৰচেছটো কৰি ল ক্ল'ৰ' এলকালি প্ৰচেছটো আন এটা নাম হৈছে কি জানো ইট ইজ দ্য প্ৰচেছ ফৰ মেকিং অফ ছ'ডিয়াম হাইড্ৰক্সাইড মানে কি ये वाला कहाँ गया
সৰি এইটো NaOH মাইনাছ নহয় NaOH কষ্টিক সোডা বেচিকেলি প্ৰথমতে ছ'ডিয়াম ক্লৰাইড বা কষ্টিক সোডা বনাওঁ তাৰ পৰা বাকীখিনি এটা এটাকৈ বস্তুবোৰ বনাই থাকোঁ এই পিকচাৰটো এক্সপ্লেইন কৰিম চাবি দেই এই পিকচাৰটো বহিকৈ এক্সপ্লেইন কৰিব লাগিব আমি চাবি প্ৰথমতে চা কিয় বাত কৰ অঁ তহঁতৰ এইটো সলালে তহঁতৰ আছিলে তহঁতৰ সলালে তহঁতৰ এইটো আছে এইটো মই যদি বাকী থৈছোঁ তহঁতৰ এইটো আছে ভালে কথা দে ভালেই হ'ব দুইটা মিক্স কৰি পঢ়ি দিব লাগিব তহঁতৰ ক'ৰ পৰা আছে ব্লিচিং পাউডাৰ অঁ মানে হেৰি য়েছ একেটা বস্তুৱে দিয়া আছে খালি পিকচাৰ বেলেগ বেলেগ দুটো চেমেই অঁ মানে ইয়াত প্ৰডাক্টকেইটা দেখাইছে বেচিকেলি শুনিবি হা কি কৰি শুনিবি প্ৰথমতে আমি কি কৰোঁ ছ'ডিয়াম ক্লৰাইডৰ এটা একুৱাছ চলিউশ্যন লওঁ কি লওঁ ছ'ডিয়াম ক্লৰাইডৰ মানে ছ'ডিয়াম ক্লৰাইড প্লাছ পানী তাৰ এটা স্পেচিফিক নাম আছে সেইটো হৈছে ব্ৰাইন চলিউশ্যন কি চলিউশ্যন হা BRINE ব্ৰাইন কোনে যে হোৱাট ইজ ব্ৰাইন চলিউশ্যন আমি ক'ম ছ'ডিয়াম ক্লৰাইডৰ একুৱাছ চলিউশ্যনটা ছ'ডিয়াম ক্লৰাইড প্লাছ পানী নিমখ পানী আৰু বেছি অ'কে এতিয়া তাৰ মাজে যদি আমি ইলেক্ট্ৰিচিটি পাছ কৰিলোঁ কি পাছ কৰিলোঁ কেনেকৈ পাছ কৰিম চাবি আৰু এটা কথা জানো ছ'ডিয়াম ক্লৰাইড বনিছে কেনেকৈ ছ'ডিয়াম আয়ন আৰু ক্লৰিন ছ'ডিয়াম আয়ন আৰু ক্লৰাইড আয়ন তো ছ'ডিয়াম আয়ন আৰু ক্লৰাইড যদি আয়ন আছে মানে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰে বুলি আমি গম পাওঁ ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় কাৰণে দুটা বেলেগ বেলেগ বস্তু বনাই চাবি দেই কি বনাই চাবি ডাঙৰ এনেকুৱা কিবা বিকাৰ বা এনেকুৱা হেৰি ল'ম য'ত আমি ছ'ডিয়াম ক্লৰাইডৰ ব্ৰাইন চলিউশ্যনটো থ'ব পাৰোঁ सुनते जाना ठीक है और यार এখন टिकलू परमिएबल दें सेमी परमिएबल और परमिएबल मेम्ब्रेन माने इधर से उधर जा सकता है कुछ चीज आना चाहिए तो ठीक है তাৰপিছত প্ৰথমতে ইয়াত আমি দিম এনেকৈ হোল এটা ইয়াত আমাৰ ইয়াৰ পৰা ক্লৰিন গেছ ওলাব বুলি ক'ম কেলৈ ওলাব সেইটো দেখাইছোঁ ৰ ইয়াত আহিম আৰু ইয়াত আমাৰ হাইড্ৰজেন গেছ ওলাব তাৰপিছত ইয়াত আমাৰ এইখিনি সলিউশ্যনছখিনি আছে ইয়ালৈকে উপচলৈকে একদম তাৰপিছত ইয়াত থাকিব এনড ডাল বেটাৰী এটাৰ ডাঙৰ ডাল আৰু সৰু ডাল দুইটাকে কি বুলি কয় জানানে তহঁতি এই পাৰ্টটো পজিটিভ নে এই পাৰ্টটো পজিটিভ কোনটো পাৰ্ট পজিটিভ বাৰু এইটো পজিটিভ নিগেটিভ তো এইটো পজিটিভৰ লগ খাই আছে এইটো নিগেটিভৰ লগ খাই আছে ভেৰি গুড কথা এটা জাননে ইয়াৰ পৰা ইলেক্ট্ৰন আহি থাকে বুলি হয়নে ইয়াৰ পৰা যদি ইলেক্ট্ৰন আহি থাকে ইলেক্ট্ৰন প্ৰথমতে বিচাৰি কোনে ফুৰে তাৰ ইলেক্ট্ৰন নাই কমি আছে ইলেক্ট্ৰন কমি থকা বস্তুবোৰক মানে সি কেতিয়াবা আগতে চাগে ইলেক্ট্ৰন দি থৈছিলে ইলেক্ট্ৰন দি পেলাই কোনটো আয়ন বনেও কেটায়ন নে এনায়ন ইলেক্ট্ৰন দি পেলাই কোনটো আয়ন বনে মোৰ ইলেক্ট্ৰন আছে মই দি দিলোঁ তো মোৰ ইলেক্ট্ৰন কমিলে নে বাঢ়িলে কিন্তু মোৰ কি বাঢ়ি গ'ল তেতিয়াহ'লে প্ৰটন বাঢ়ি গ'ল ন ইটছ লাইক এটম এটাত প্ৰটন আৰু ইলেক্ট্ৰন ছেম এমাউণ্টত থাকে পাঁচটা মই দুটা ইলেক্ট্ৰন দি দিলোঁ থাকিলে মোৰ কেইটা ইলেক্ট্ৰন প্ৰটন এটাও কেইটা আছে মোৰ মানে প্ৰটন বেছি হৈ আছে এট মিনছ মই এটা পজিটিভ আয়ন কি আয়ন তো পজিটিভ আয়নটো কয় কেটায়ন কি বুলি কয় পজিটিভ আয়নে বিচাৰি কি ফুৰে একচুৱেলি বিচাৰি কি ফুৰে এই যে ইলেক্ট্ৰন বিচাৰি ফুৰে তেতিয়া ই ইলেক্ট্ৰন বিচাৰি লৈ পেলাই কি হৈ যাব কি আকৌ নৰ্মেল অৱস্থা পাই যাব ঠিক আছে এতিয়া ইয়াত মানে পজিটিভ আয়নবোৰ ঘূৰি ফুৰিছে ই পঠিয়াই আছে এইপিনৰ পৰা ইলেক্ট্ৰন ইয়াত আহি আছে পজিটিভ আয়ন বোলে ক'ৰবাত ইলেক্ট্ৰন আহিছে বুলি ক'বলৈ ইয়াত ঠপকৈ লাগি যায় তো কেটায়নবোৰ ক'লৈ আহে এইডাললৈ আহে ক'ৰবাত নিগেটিভ লাগি থকালৈকে আহে সেইকাৰণে এইডালৰ নাম হৈছে কেথড কেটায়নবোৰ আহি যায় কাৰণে য'লৈ আহে কেথড এইডালৰ নামটো হৈছে CATHODE এইডালৰ নামটো কি কেথড ইয়াত কেটায়নবোৰ আহে পজিটিভবোৰ আহে ইলেক্ট্ৰনবোৰ লৈ পেলাই নিউট্ৰেল হৈ যায় নিউট্ৰেল কেনে হৈ যায় বেছিকৈ ঠিক আছে এটম বনি যায় ইয়াত কি হৈছে ইলেক্ট্ৰনবোৰ ইয়ালৈ পজিটিভলৈ যাবহে ইয়াত কোনে ইলেক্ট্ৰন এৰিব কচোন ইয়াত নিগেটিভ হৈ থকা ইয়াত যাৰ ইলেক্ট্ৰন বেছি আছে এইটো আহিবগৈ ন মই ইয়াত ইলেক্ট্ৰন এৰি থৈ আহিছোঁ বুলি এইপিনে গৈ পেলাই ইয়াত পজিটিভ সোমাই যাবগৈ বুলি তো ইলেক্ট্ৰন এৰিব কোনে এনায়নে এৰিব
সেইকাৰণে এইটোৰ নাম অবভিয়াছলি কি হ'ব এনড এইপিনে কেলে পজিটিভ আয়ন বুজাই বুলি ক'লোঁ এইপিনৰ পৰা কি আহি আছে ইলেক্ট্ৰন আহি আছে বা এনাৰ্জি আহি আছে এইপিনৰ পৰা এই কেটায়নবোৰ ইলেক্ট্ৰনবোৰ লৈ পেলাই আৰামছে নিউট্ৰেল টাইপ হৈছে ঠিক আছে অ'কে এটা শুন কথাটো ঘটনাটো কি হৈছে তহঁতি এটা কথা জানিব লাগে যে ইয়াত মই বেটেৰী দি দিছোঁ ইয়াত দুডাল কেথড জেনেৰেলি মষ্টলি গ্ৰেফাইটৰ বনায় পেঞ্চিলৰ এইডাল থাকে যে গ্ৰেফাইটৰ বনায় কাৰেণ্ট পাছ হৈ গৈছে ইটছ লাইক ইট বিহেভ চা মই এডাল ৱায়াৰ লগাইছোঁ ৱায়াৰডাল দি কাৰেণ্ট পাছ কৰিছোঁ কাৰেণ্ট পাছ হৈ আছে হয়নে কাৰেণ্ট পাছ হৈ আছে ঘটনাটো কি হ'ল এই ৱায়াৰডালত মই কাটি পেলাই বেলেগ এডাল ৱায়াৰ কিবা এনেকৈ ডাঙৰ ৱায়াৰডাল লগাই দিলোঁ লগাবতো পাৰোঁ মই সেইডাল মাজতো কাৰেণ্ট পাছ হ'বনে মস্ত বুলি এইকণতে মই বেলেগ এডাল ৱায়াৰ লগাই দিলোঁ শকতকৈ সেইডালৰ মাজতো কাৰেণ্ট পাছ হ'ব যিমান পাছ হওক হ'বতো এতিয়া সেইটো জেগাত মই ভাব এই গোটেই বস্তু লগাই দিলোঁ বুলি ছেটিংছটো ঠিক আছে ইয়াৰ মাজেদি এতিয়া কি হ'ব লগালগ কাৰেণ্ট পাছ হ'ব এইটো ফুলটো আহিছোঁ ৰ অ'কে তো কাৰেণ্ট পাছ হ'লে ইয়াৰ ভিতৰত আছে কোন ইয়াৰ ভিতৰত পানী আছে আৰু সোডিয়াম ক্লোৰাইড আছে পানী আছে আৰু दोनों ही इलेक्ट्रिसिटी दे से टूट जाता है अब देखो तुम मैं क्या बोलने लग रहा था मैं बोलने लग रहा था कि निगेटिव इसके पास आएगा पॉजिटिव उसके पास जाएगा सोडियम क्लोराइड NaCl और निगेटिव पार्ट कौन टू पॉजिटिव पार्ट कौन टू Na इज द तो Na इधर आएगा ना निगेटिव पार्ट कौन टू Cl निगेटिव होने क्लोराइड आयन ये वाला इसके पास आएगा ये इलेक्ट्रॉन देने आएगा ये इलेक्ट्रॉन लेने आएगा এই ঘটনাটো কোন তেনেকৈ ইয়াত হেৰিও হৈ থাকে OH নিগেটিভো থাকে গ্ৰাফখনে হা বেচিকেলি কিতাপত লিখি থোৱাটো লিখো ভাল লাগিছে Cl निगेटिव और OH निगेटिव इस तरफ जाता और पॉजिटिव वाले इस तरफ आता ठीक है वो तो समझ ही गए थे अब क्यों आते हैं हो गया अब देखो और क्या क्या लिखा हुआ है हाँ इधर से हम क्या करेंगे पता है इधर से हम ये सॉल्यूशन प्रोवाइड करते रहेंगे इधर से हम ये ब्राइन सॉल्यूशन इनपुट देते रहेंगे ऐसे पानी सॉल्यूशन दी থাকিম এইপিনে ব্ৰাইন সলিউশন সোমাই থাকিব ব্ৰাইন সলিউশন সোমাই আহি থাকিব তাৰপিছত क्या हो जाएगा हाँ कहाँ गया ये हो गया एक मेम्ब्रेन তাৰপিছত চা এইপিনে আমি কি উলিয়াই থাকিম ইয়াত ব্ৰাইন কণ্টেইনিং NaOH এইপিনে কষ্টিক সোডা সোডিয়াম হাইড্ৰক্সাইড বনি পেলাই এইপিনে ওলাই গৈ থাকিব বাকীখিনি কি হ'ব মই কৈ আছোঁ শুন এতিয়া চা সোডিয়াম ক্লোৰাইড ভাঙিলে সোডিয়াম আয়ন আৰু ক্লোৰাইড আয়ন স্পেচিফিকেলি ক'বলৈ গ'লে সোডিয়াম কেটায়ন আৰু ক্লোৰাইড এনায়ন পানী ভাঙিলে H पॉजिटिव हाइड्रोजन आयन और हाइड्रोक्साइड आयन अब सुनो ये सोडियम ना पॉजिटिव है ये OH ना निगेटिव है ये दोनों एक साथ जुड़ जाएगा इस पानी में ही मिक्स हो जाएगा मिक्स होकर इधर से निकल आएगा ठीक है ओके अब सुनो ये क्लोरीन इधर इलेक्ट्रॉन दे के अकेला क्लोरीन बन जाएगा ऐसे ढेर सारे क्लोरीन एटम बन जाएंगे और वो एक दूसरे के आपस में ना एक और टाइप का बॉन्ड होता है कोवलेंट बॉन्ड वो बना के क्लोरीन गैस बन जाएंगे क्या बन जाएंगे वो इस तरफ बनेगा ठीक है और वो इस तरफ क्लोरीन गैस Cl2 निकल जाएगा इस तरफ क्या बनेगा इस तरफ कौन आ रहा है ये इधर से इलेक्ट्रॉन लेगा तो क्या बन जाएगा पूरा हाइड्रोजन एटम बन जाएगा ऐसे ढेर सारे हाइड्रोजन एटम बन जाएंगे वो एक दूसरे के आपस में कोवलेंट बॉन्ड बना के H2 गैस बनाएगा और इधर से फुट लेगा ये जो है कोवलेंट गैस दे की गैस है तो क्लोरीन का इलेक्ट्रॉन दे के क्लोरीन एटम सारे बन गए एक दूसरे में आपस में गैस बना लिया इधर से फुट हो गया हाइड्रोजन ने इलेक्ट्रॉन लेके हाइड्रोजन एटम बन गया ढेर सारे हाइड्रोजन एटम मिलके हाइड्रोजन दो हाइड्रोजन एटम का
ऐसे पेयर बना लिया, गैस बन गया, ऊपर से निकल गया। बचा कौन? इसमें बचा सिर्फ Na और क्लोरीन तो निकल गया, हाइड्रोजन तो निकल गया, बचा Na और वही दोनों इस पानी के साथ बाहर चले आए। अभी इसमें ब्राइन सोल्यूशन इधर से डाला हुआ है, लेकिन इधर से निकल क्या रहा है? NaOH, ठीक है, क्योंकि क्लोरीन तो निकल गया, हाइड्रोजन निकल गया है, NaOH इधर से आ रहा है। अब ये जो निकल के आ रहा है, ये बना पहली बार किससे है? NaCl, कॉमन सोल्ट से बना हुआ है। NaCl से किसको बनाएंगे पहले? मतलब सोडियम हाइड्रोक्साइड या फिर कॉस्टिक सोडा को, उससे बाकी चीज़ों को, इससे या फिर इन दोनों से बाकी चीज़ों को बनाएंगे। देखो पहली बात, इसमें तुम्हारी किताबत साइज है तो किताब मेंशन किया, किताब नहीं ली बोलिए ना प्लीज। पटक के लिया पेज नंबर 30 उलिया। 18 গেছ লিখি থোৱা আছে, ঠিক আছে। এতিয়া কি লিখি থোৱা আছে গম পাওঁ? এই যে ওলাইছে হাইড্ৰোজেন গেছ, ক্লোৰিন গেছ আৰু NaOH, তাহাঁতি ক'ত ইউজ হয় সেইটো কৈছে। ইয়াৰ ওপৰত কি লিখি থোৱা আছে? ওপৰত লিখি থোৱা আছে সল্ট। কি লিখি থোৱা আছে? এইডাল কি? এনডত কোন ওলালো? क्लोरीन गैस। तो एनोड में क्या निकला? क्लोरीन गैस। एट कैथोड में क्या निकला ना कैथोड में हाइड्रोजन गैस, समझ गया। और साथ में एक और चीज निकल रहा है, क्या निकल रहा है? वो उधर से निकल के जा रहा है। अभी देखो तीनों को अलग अलग काम में कैसा यूज करने का है, ठीक है। पहली बात देखो, ये सुनो, हाइड्रोजन को अकेले का यूज करने का होता है तो हतो दिया सा ऊपर हाइड्रोजन साइबल के साथ কি দিয়া আছে? ফুয়েলস, মার্গেরাইন, অ্যামোনিয়া ফর ফার্টিলাইজার্স, ঠিক আছে। অ্যামোনিয়া মনে হচ্ছে না NH3 NH4 মনে হচ্ছে, অ্যামোনিয়াম হাইড্রোক্সাইড NH4OH, অ্যামোনিয়া গ্যাস NH3, ওকে। তো বেসিক্যালি সেই তাৰ কাৰণে হাইড্ৰোজেন ইউজ কৰি দিয়ে বা হাইড্ৰোজেন ফুয়েল বনাবলৈ ইউজ কৰে। নেক্সটটো চা, ক্লোৰিন কেলে ইউজ কৰে চা? ৱাটাৰ ট্ৰিটমেণ্ট, এই আমাৰ চুইমিং পুলবোৰ ইউজ কৰে লেতেৰাবোৰ চাফা কৰিবলৈ, পাইছেনে ছোৱালী মাজৰটো? তাৰপিছত কি ইউজ কৰে? চুইমিং পুলছ, PVC পাইপছ, ডিছইনফেক্টেণ্টত ইউজ কৰে, CFCত ইউজ কৰে, পেষ্টিচাইডত ইউজ কৰে। কাক ইউজ কৰে? ক্লোৰিন গেছক। তো ক্লোৰিন গেছৰ ইমান বেছি কাম আহে। নেক্সট চা, NaOH ক'ত ইউজ কৰে? ডিগ্ৰিজিং মেটেলছ, সোপছ, ডিটাৰজেণ্টছ, পেপাৰ মেকিং, আৰ্টিফিচিয়েল ফাইবাৰ মেকিং, ঠিক আছে। তাৰপিছত আৰু দিয়া আছে চা, ইয়াত মন কৰিবি হা, এই হাইড্ৰোজেন আৰু ক্লোৰিনটো এনেকৈ চা, এনেকৈ একেলগ কৰি পেলাই কি বনে সেইটো দিয়া আছে। হাইড্ৰোজেন আৰু ক্লোৰিন মিলি অভিয়াছলি হাইড্ৰক্লোৰিক এচিড বনিব, সেইটো দিয়া আছে। হাইড্ৰক্লোৰিক এচিড কি লাগে? ক্লিনিং ষ্টিল লাগে, এমোনিয়াম ক্লোৰাইড বনাব পাৰি, মেডিচিনছ বনাব পাৰি, কছমেটিক্স বনাব পাৰি। আকৌ ক্লোৰিন আৰু NaOH মিলি পেলাই কি বনে চা, ক্লোৰিন গেছ আৰু NaOH মিলি পেলাই বনে ব্লিচিং পাউডাৰ যে কৈছিলোঁ মই, ফৰ হাউচ হোল্ড ব্লিচেছ, ব্লিচিং ফেব্ৰিক, মানে কাপোৰ ৰং হৈ গ'ল, ঠিক আছে। অ'কে, এতিয়া আমি চাব লাগিব, প্ৰথম কথা আমি গম পালোঁ বস্তুকেইটা বনিলে কেনেকৈ। তিনিটা বস্তু মেইন তিনিটা বস্তু কি কি আমাৰ? যদি আমি সোডিয়াম ব্ৰাইন সলিউশ্যন, তাক কোনোবা সুধিব পাৰে ব্ৰাইন সলিউশ্যন তাত ইলেক্ট্ৰলাইচিছ কৰিলে কি হ'ব? ব্ৰাইন সলিউশ্যনৰ মাজত ইলেক্ট্ৰিচিটি পাছ কৰিলে কি হ'ব? মই ক'ম তিনিটা বস্তু বনিব। एनोड में बन रहा है क्लोरीन गैस, कैथोड में बन रहा है हाइड्रोजन गैस, और एक चीज़ बन रहा है वो है सोडियम हाइड्रोक्साइड। तीनों को अलग अलग डिफरेंट यूज़ में लेंगे, ठीक है। वो यूज़ तुमको याद रखना होगा, कोई अलग उपाय है नहीं। एक ही ना बस्तु NaOH यूज़, H2 यूज़, Cl2 यूज़, ये लिस्टखन बना लिस्टखन से तब मुखस्त रखिए, ठीक है। बेलेग उपाय हमारे पास है नहीं वैसे। हाँ, तहत खाली ये बस्तु निदिले এই হেৰি CBSE খনত এই যে H2 আৰু Cl2 মিক্স কৰি এইটো বনাব পাৰি, আৰু Cl2 আৰু এইটো মিক্স কৰি বনাব পাৰি নিদিলে। অ'কে, সেইখিনিটো বুজিলি তহঁতি। এতিয়া শুনিবি, হৈ গ'ল বুজিলোঁ। লাষ্ট টপিককেইটা চাওঁ, ব্লিচিং পাউডাৰ হ'লেই অলমষ্ট। ব্লিচিং পাউডাৰ কেনেকৈ বনিলে শুনিবি, কি কৈছে মই কৈ কৈছোঁ শুনি। ব্লিচিং পাউডাৰ টপিকটো চাই যা, ইয়াতে চাই যা। অঁ, কি কৈছে? অলপ কিতাপখন লৈ লওঁ, চাই যা। কি কৈছে শুনিবি দেই। মই য'ৰ পৰা কৈছোঁ সেইখন পঢ়ি যাবি দেই। চা, দিছ ক্লোৰিন গেছ ইজ ইউজড, পালিনে? ব্লিচিং পাউডাৰ টপিকটো চালোঁ হৈ তাত পালি, ক'ত পালি? অঁ, ব্লিচিং পাউডাৰ টপিকটো চা। দিছ ক্লোৰিন, কোনোবা আহিল নি? কাৰোবাৰ আহিল নি বাৰু?
তোৰ ন তোৰে হ'ব কৃষ্ণখন আকৌ কৰে ন This chlorine gas is used for manufacture of bleaching powder. Sorry. Bleaching powder is produced by the action of chlorine on dry slaked lime. Slaked lime মানে মনত আছে নেকি চূণৰ ঘোলটো চূণটো মই ল'লোঁ পানীত ঘূলি পেলালোঁ চ' কেলছিয়াম হাইড্ৰক্সাইড বনি গ'ল তাত মই সেই ক্লৰিন গেছটো দি দিলোঁ দেখিছনে কফিত যি যে মেচিনটো যে বিয়াত কফি বনায় এইফালে গেছ এটাহে পাছ কৰে কিনো কৰে তো বেচিকেলি আমি তেনেকুৱা চূণ পানী এসোপা লৈ পেলাই পাইপ এডাল দি পেলাই ক্লৰিন গেছটো যে ওলালে ইয়াৰ পৰা দি দিলোঁ কি বনি যায় আমাৰ লগালোঁ কি বনি যায় চা ৰিয়েকশ্যনটো দি আছে চা CaOH2 আৰু Cl2 মিলি পেলাই লগালগ CaOCl2 বনি যায় কি বনি যায় CaOCl2 ডেটছ আৱাৰ ব্লিচিং পাউডাৰ ঠিক আছে ইউজ কি হয় এইকেইটাতো মই বুজাবলৈ দৰকাৰ নাই যেন লাগিছে আৰু ব্লিচিং পাউডাৰ ইউজটো কি বুজাম এইকেইটা ঠিক আছে অ'কে নেক্সট ভাব নেক্সট টপিক হ'লে বেকিং চ'ডা বনিলে কেনেকৈ চাবি দেই শুনিবি কথা এটা এই ব্লিচিং পাউডাৰ বনাওঁতে আমাৰ এই ৰিয়েকশ্যনটোৰ কামটো কি আহিলে कारण ब्लीचिंग पाउडर बनाते हैं कैल्शियम हाइड्रोक्साइड है लो इसका क्या काम इसका एक ही चीज़ काम है ये वाला इससे जो क्लोरीन गैस बनाया था ना वो इसमें डाल रहे हैं बुझ लो নহ'লে ব্লিচিং পাউডাৰ কাহে কাম এই গোটে এই ক্ল'ৰ এলকালি প্ৰচেছটো কেলৈ কামত আহিলে ব্লিচিং পাউডাৰ মেইন বস্তু হৈছে এই প্ৰচেছটোৰ পৰা যে ক্ল'ৰিন গেছটো বনিছিলে তাক মই কিহত ইউজ কৰিলোঁ ব্লিচিং পাউডাৰ বনাওঁতে কাৰ লগত মিক্স কৰি দিলোঁ কেলছিয়াম হাইড্ৰক্সাইড যাৰ আনটা নাম কি স্লেক লাইম কি লাইম স্লেক লাইমত মই ক্লৰিন গেছ পাছ কৰি থাকিলে সি কি বনি যাব ব্লিচিং পাউডাৰ তোৰ যদি হঠাৎ ক্লৰিন গেছৰ চিলিণ্ডাৰ এটা আছে তোৰ হাতত যদি চূণ অকণমান আছে চূণ হোৱা পানীত ঘূলি লৈ পেলাই ক্লৰিন গেছ কৰি থাক তোৰ ব্লিচিং পাউডাৰ বনাই দিবি পেকেটটো বেছি দিবি নেক্সট বেকিং চ'ডা কেনেকৈ বনাই সেইটো চাই লওঁ The soda commonly used in the kitchen for making tasty crispy pakoras is baking soda. Sometimes it is added for faster cooking. Okay, baking soda के लिए यूज करे बोली क्या फास्टर फटाफट खींची जाए हाँ মানে সেইটো নহয় সেইটো নহয় তাৰ ভিতৰৰ পিছফালৰ হেৰিটো কি প্ৰচেছটো কি ফটককৈ সিজিব অঁ ফাষ্টাৰ কুকিঙৰ কাৰণে দ্য কেমিকেল নেম অফ দিছ কম্পাউণ্ড ইজ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট ছ'ডিয়াম বাইকাৰ্বনেট অথনি পাই আহিছোঁ আমি বস্তু নহয়নে কেনেকৈ বনিলে চাই ইট ইজ প্ৰডিউচ ইউজিং ছ'ডিয়াম ক্লৰাইড এজ ওৱান অফ দি ৰ মেটেৰিয়েলছ কি কৰিলে চা ছ'ডিয়াম ক্লৰাইড পানী কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া দি দিলে কি কৈছে ছ'ডিয়াম ক্লৰাইড দিলে পানীও দিলে কাৰ্বন ডাই অক্সাইড দিলে এমনিয়া গেছ দি দিলে বনিলে কি চা এমনিয়াম ক্লৰাইডটা বনিলে আৰু ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বনিলে ঠিক আছে এইটো মনত ৰাখিব কিন্তু লাগিব আকৌ ইণ্টাৰেষ্টিং কথা ইয়াৰ পৰাই কি বনে জানো ইয়াৰ পৰাই বেকিং পাউডাৰ বনে কি বনে কেনেকৈ বনিব চাবি দেই প্ৰথম নেক্সটখন চাই লওঁ ডিড ইউ চেক দ্য pH অফ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট activity in 2.14 okay can you correlate why it can be used to neutralize an acid because it is basic in nature okay it is a mild non-corrosive base the following reaction takes place when it is heated during cooking ot ki hoisa eta baking soda amar bostubor mix kore ei reaction hoisa NaHCO3 baking soda tok ami heat kori dile sodium carbonate boni jay pani ulai jay aru কাৰ্বন ডাই অক্সাইড ওলাই যায় সেই কাৰ্বন ডাই অক্সাইডটোৰ কাৰণে আমাৰ ফ্লাফিটো ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট হেজ গট ভেৰিয়াছ ইউজেছ ইন হাউচ হোল্ড ইয়াৰ ইউজকেইটা কিন্তু ইম্পৰ্টেণ্ট চাইড দেই প্ৰথমতে চা ফৰ মেকিং বেকিং পাউডাৰ মানে ছ'ডিয়াম বাইকাৰ্বনেট বা ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটকে বেকিং পাউডাৰ বনাবলৈ ইউজ কৰে কেনেকৈ বনালে চা ফৰ মেকিং বেকিং পাউডাৰ হুইচ ইজ আ মিক্সচাৰ অফ বেকিং সোডা এণ্ড আ মাইল্ড এডিবল এচিড ছাচ এছ টাৰ্টাৰিক এচিড মানে বেকিং পাউডাৰ কেনেকৈ বনিলে বেকিং সোডা মানে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু অকণমান মাইল্ড এচিড যেনেকৈ টাৰ্টাৰিক এচিড ক'ত পাইছিলোঁ মনত আছেনে টাৰ্মেৰিনটো পাইছিলোঁ তাৰ পৰা বনি যায় বেকিং পাউডাৰ অ'কে such as okay when baking powder is heated or mixed in water the following reaction take places NaHCO3 আৰু H positive ion টোৰ পৰা কি হৈ গ'ল চা from any acid মানে H positive ion কোনে দিয়ে এচিডেই দিয়ে ন তো সেই এচিডটোৰ পৰা H positive ion টো ল'লোঁ আৰু তাত মই বেকিং সোডা মিক্স কৰিলোঁ কাৰ্বন ডাই অক্সাইড বনিলে ৱাটাৰ বনিলে আৰু ছ'ডিয়াম সল্ট অফ দি এচিড বনিলে ঠিক আছে অ'কে আছেনে মোৰ লিখা বাৰু
নাই বাদে গুলি মাৰি ইমান দৰকাৰ নাই okay carbon dioxide produced during this reaction causes the bread or cake to rise making them soft or spongy second use কি আছে sodium hydrogen carbonate is also an ingredient in antacids মানে কম মনত আছে গেছ হলে পেন্টাচিড বুলি দৰব এটা খাওঁ শুনিছেনে পেন্টাচিড বুলি সেইটো তাতো ইয়াত সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট থাকে কিমান ইম্পৰ্টেণ্ট ভাবতে being alkaline obviously alkaline হ'বই লাগিব কাৰণ পেটৰ এচিডটো মাৰিব লাগিব মানে মাৰিব লাগিব নহয় সায়েন্সৰ ভাষাত ক'বলৈ গ'লে নিউট্ৰেলাইজ কৰিব লাগিব being alkaline it neutralizes the excess acid in the stomach and provides relief আকৌ কি it is also used in soda acid fire extinguishers use কৰা হয় কাক বেকিং সোডাক তাৰপিছত last topic washing soda কি কৰে another chemical that can be obtained from sodium chloride is Na2CO3 10H2O মই কি হয় কৈ আছো দে ৰ কেনেকৈ বনাইছা সোডিয়াম কাৰ্বনেট ললে কি ললে সোডিয়াম কাৰ্বনেট ললে লৈ পেলাই তাত কি মিক্স কৰি দিলে পানী তাৰপৰা আমি কি পালো সোডিয়াম কাৰ্বনেট আৰু লগত কি আছিলে 10টা ক্ৰিষ্টেলাইন ওয়াটাৰ থাকে ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন থাকে কি কৈছা এইটো শুনিবি দেই कहाँ गया washing soda हाँ শুনিবি এতিয়া 10টাক ডেকা বুলি কয় জানো নে 8টাক অক্টা বুলি কয় 7টাক হেপ্টা বুলি কয় জানো এই যে লিখা আছে ন চাবি কি কৰিছে আমি এটা কথা জানো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট কোন হয় এইটো আমাৰ বেকিং সোডা যে আছিলে তাত আমি হিট দি দিলে এই পাইছিলি মাত্ৰ চা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটটো আমি হিট দি দিলে সোডিয়াম কাৰ্বনেট বনে ন সেই সোডিয়াম কাৰ্বনেটটো লৈ আনি পেলাই তাত মই কি মিক্স কৰি দিওঁ পানী তাৰপৰা কি বনি যায় সোডিয়াম কাৰ্বনেট বনে কিন্তু 10টা পানীৰ মলিকিউল তাত লাগি থাকে কেনেকৈ লাগি থাকে কৈছোঁ ৰ সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট বনি যায় কি বনি যায় সোডিয়াম কাৰ্বনেট থাকে তাত খালি পিছফালে কি নামটো লাগি যায় ডেকাহাইড্ৰেট এতিয়া ডেকাহাইড্ৰেট হয় কি শুনিবি ধৰ এটা যেতিয়া কিবা এটা কেমিকেল কম্পাউণ্ড বনিছে কেমিকেল কম্পাউণ্ডটো বনিতে কেতিয়াবা কি হয় ন আৰু ৱাটাৰ মিক্স কৰি থ'বলগীয়া হয় বা ৱাটাৰত বনে ন বস্তুটো তেতিয়া এটা সেই অৰিজিনেল কম্পাউণ্ডটোৱে এটা মলিকুলে তাৰ আশে পাশে 10টা 7টা 3টা 4টা যেটা হওক ৱাটাৰ মলিকুল কেপচাৰ কৰি ৰাখে কি কৰি ৰাখে সেইকাৰণে এই টাইড চাইডবোৰ যেতিয়া কিনি আনো এক্সট্ৰা পেকেট তাত দিয়ে প্ৰথম কথা কেতিয়াবা প্ৰায় এক্সট্ৰা পেকেট তাত দিয়ে আৰু ঘৰলৈ আহি পোৱাৰ পাছত বা টাইডটো খুলি দিয়াৰ পাছত ন তহঁতৰ এই পেকেটটো ভিজা টাইপ লাগি থাকে আঠা ভিজা লাগে যদি কাপোৰ ধোঁতে মন কৰিবি যোনটো টাইড বা চাৰ্ফ এক্সেল থোৱা বাচন থাকে বা টেমা থাকে ছাইডটোত বা ওপৰৰ পৰা যে এখন ভিজা টাইপ এটা টাইপ লাগি থাকে কেলৈ লাগি থাকে কাৰণ তাত ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন আছে গৰম যদি আজি নিচিনা বেছি গৰম হৈ যায় তেতিয়া সেইটোত বেছি ভিজা লাগে কাৰণ তাত ৱাটাৰবোৰ লাহে ভেপৰাইজ হয় ঠিক আছে তো ঘটনাটো হা একেটা কথা নাই ইভাপোৰেটৰ ভেপৰাইজেশ্যন কথা এটা আছে ইভাপোৰেটটোৰ হেৰি আই থিংক হেৰিটো কি আছিলে ডাইৰেক্ট চলিডৰ পৰা সেইটো কি আছিলে চলিডৰ পৰা ডিফিউজন হয় অঁ নহয় এক্সেক্টলি সাবলিমেশ্যন একেটা কথাই এক ছেকেণ্ড দেই অঁ শুনিবি চা ভেপৰ দুইটা একেটা ইভাপৰেশ্যন আৰু ভেপৰেশ্যন দুটা একেটা বস্তুৱে খালি ইভাপৰেশ্যন কেনেকৈ গম পাওঁ তোৰ বইলিং ৱাটাৰ বইল হোৱা নাই পানী চা যদি তই পানীখিনি ৰ'দত গৈ থৈ দিয় লাহে কি হয় ভাপ হৈ এনেকৈ হৈ যাব ন ডেট ইজ কাইণ্ড ইভাপৰেশ্যন আৰু ভেপৰেশ্যন কেতিয়া হয় যেতিয়া বইলিং পইণ্ট পায়গৈ তাৰপৰা ভেপৰলৈ হৈ যায় সেইটো দুইটা কাইণ্ড অফ একেটা বস্তুৱে খালি টেম্পাৰেচাৰৰ স্কেলটো ডিফাৰেঞ্চ থাকে বাকীখিনি কাইলৈ কৰিম দে কাইলৈ খালি তহঁতে সোনকালে পাৰিবি শনিবাৰ নহয় জানো শুনিলি আহিছে 4টা কি আছে জানো পঢ়িলে পৰীক্ষা চাইন্স আছে ন চাইন্স কেতিয়া আছে আগৰ বন্ধ নাই ন গুচি সোনকালে তোৰ পৰীক্ষা মিছ নহয় নে